আমি হাঁহক দানা দিম। হৈ আছে দানা দিব লাগিব। এতিয়া এইটো আমি গাহৰিক যিটো দানা দিওঁ আৰু সেইটো দানাই আমি হাঁহকো দিওঁ, তেনেকুৱা ধৰণেৰে দিওঁ। এতিয়া বনাই আছে, এবাৰ হ'ল বনাই, আকৌ এতিয়া বনাই আছে। এইফালে মানে সেয়া খুতুৰা কাটি আছে, এইফালে খুতুৰা কাটি আছে। আমি চাউল, কচু আৰু এইবাৰ এয়া খুতুৰা শাক আমি মানে এইটো শাকো হয় খুতুৰা শাক। আৰু এইফালে আছে এতিয়া আৰু বনাই আছে, এবাৰ বনাই হ'ল। এতিয়া বেছি গৰম হৈ আছে, এতিয়া বনাইছে কাৰণে বৰ গৰম হৈ আছে। এতিয়া হাঁহক গৰম পানী অলপ দিব লাগিব। গুড়াও দিওঁ লগত, এয়া গুড়াও আছে, গৰম হৈ আছে, গুড়া আৰু অলপ দিব লাগিব। এই হাঁহবোৰ মানে বহুত সোনকালে ডাঙৰ হয়, মুৰ্গীৰ নিচিনা নহয়, মুৰ্গীতকৈ বহুত সোনকালে ডাঙৰ হয়। ইয়াত মুৰ্গীও এজনী সোমাই আছে। আৰু এয়া হাঁহ এতিয়া 1 মাহ 15 দিন হৈছে সেয়া। আৰু এই সৰুখিনি সেয়া সৰুখিনি 12 দিন হৈছে ওলোৱা। আৰু অলপ ডাঙৰটো 12 দিন হৈছে, বাকী এই সৰুটো 5 দিন হৈছে। আৰু এতিয়া এইখিনি পাখি যদি ভালকৈ ওলায় তেতিয়াহ'লে ইহঁতক মানে মাক বুলিয়ে ক'ব। আৰু 15-20 দিনমান হ'লে ইহঁতে মানে মাকৰ নিচিনাই হৈ যাব। আৰু ইহঁতৰ দাম মানে 500-600 তেনেকৈ হয়। তিনি মাহ পূৰা হ'লে মানে সিহঁতে মানে পূৰা মাকৰ নিচিনাই হৈ যাব। এয়া মোৰ হাঁহ পোৱালি, মই পোহা হাঁহ পোৱালিয়ে দেখি ভালো গৈ আছে। ইহঁতে এতিয়া দানা খাই আছে, দানা দিলোঁ মই। হাঁহ এইবাৰ মই প্ৰথম পুহিছোঁ, নিজে ঘৰতে মানে ডিম আনি ইনকুবেটাৰত দি পোৱালি ওলাইছোঁ। আৰু ডিম আছে, এয়া মই অলপকৈ ডিম সেয়া দি আছিলোঁ। সিহঁতে এতিয়া দানা খালে সিহঁতৰ পেট ভৰিলে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।